News 18 Network. মূল অভিযুক্ত চিকেন ৰজিত শইকীয়া উৰফে চিকেনক ধাননি পথাৰত আবদ্ধ কৰি প্ৰহাৰ কৰে উত্তেজিত ৰাইজে। নিউজ 18ৰ হাতত আহি পৰিছে এক্সক্লুচিভ ভিজুৱেল। চিকেন ৰজিতৰ অপৰাধজনিত কাৰ্যকলাপত অতিষ্ঠ ৰন্ধলী ৰাইজ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 0-3 জাই গুলীচালনা কৰে আৰক্ষীয়ে। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু CRPFৰ বৃহৎ বাহিনী। ইতিমধ্যে উত্তেজিত ৰাইজৰ কবলৰ পৰা চিকেনক উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰক্ষীয়ে। তামিলনাডুত অসমৰ মহিলাক দলবদ্ধ ধৰ্ষণ। দৰঙৰ 22 বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ। 5জনীয়া নৰপিশাচৰ দলে ধৰ্ষণ কৰিছিল মহিলাগৰাকীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 ধৰ্ষণকাৰীক, কিন্তু এতিয়াও পলাতক আন কেইটা অভিযুক্ত। ধৃত 3 অভিযুক্ত হৈছে ৰাজু, কেভিন কুমাৰ আৰু অনপু। ধৃত অভিযুক্ত ৰাজুৰ ভাতৃ ৰাজেশ কুমাৰৰ সৈতে ভাল সম্পৰ্ক আছিল মহিলাগৰাকীৰ। চাকৰিৰ সন্ধানত ৰাজেশ কুমাৰৰ ঘৰলৈ গৈছিল মহিলাগৰাকী। মহিলাগৰাকীক বাছ আস্থানলৈ আগবঢ়াই থবলৈ আহিছিল ৰাজেশ কুমাৰৰ ভাতৃ ৰাজুৱে। বাছ আস্থানলৈ আগবঢ়াই থোৱাৰ চলেৰে ৰাজুৱে নিৰ্জন স্থানলৈ লৈ গৈছিল মহিলাগৰাকীক। নিৰ্জন স্থানত আন 4 বন্ধুৰ সৈতে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল ৰাজুৱে। তামিলনাডুৰ তিৰুপৰ জিলাৰ পল্লদমত সংঘটিত হৈছিল এই জঘন্য ঘটনা। মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ গৈছিল পথৰ দাঁতিত। ধৰ্ষণকাৰী দলটোৱে ভুক্তভোগীৰ পৰা লৈ গৈছিল টকা আৰু মোবাইল ফোন। এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়াও চাঞ্চল্য বিৰাজ কৰি আছে। SI কেলেংকাৰীত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে CIDয়ে। মহানগৰীৰ ঘোঁৰামাৰা চাৰিআলিত অভিজিত বড়োক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰ্গৱ গ্ৰেণ্ডত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো। 19 আৰু 20 ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আছিল অভিজিত। ইপিনে SI কেলেংকাৰীৰ পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল অভিজিতক। চাংচাৰিত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল অভিজিতক। চলিত বৰ্ষৰ 12 জুলাইতো গ্ৰেপ্তাৰ কৰিছিল অভিজিত বড়োক। অভিজিতৰ বিৰুদ্ধে আছে চুপাৰী ভৰ্তি ট্ৰাক হাইজেক কৰি চালক হেণ্ডিমেনক হত্যাৰ অভিযোগ। বিজেপিৰ পিছত এইবাৰ SI কেলেংকাৰীত সাঙুৰ খাইছে কংগ্ৰেছ নেতাৰ নাম। SI কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িতৰ তথ্য আহিছে। বৰপেটাৰ ৰকিবুল ইছলামৰ ঘৰত চলিল নলবাৰী আৰক্ষীৰ অভিযান। ৰকিবুল ইছলামৰ বৰপেটা ভোগৰান্ধাৰ ঘৰত নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে যুটীয়া অভিযান চলালে। ৰকিবুল ইছলামৰ পত্নী খুলখালিয়ে পাইছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি। সম্প্ৰতি ৰকিবুল ইছলাম পলাতক অৱস্থাত। ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু হ'ল 14 জনৰ। কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ সুজিত কুমাৰ দেৰ, কামৰূপ মহানগৰৰ পূজাৰী ৰয়, মহিৰাম শইকীয়া, নগাঁৱৰ সুবল চন্দ্ৰ দেৱ, নলবাৰীৰ তাৰকেশ্বৰ চক্ৰৱৰ্তী, কামৰূপৰ গজেন্দ্ৰ কলিতা, যোৰহাটৰ তৰণীকান্ত বৰা, জয়ন্ত বৰা, পঞ্চানন গগৈ, কাছাৰৰ মনোৰঞ্জন দেৱ, শিৱসাগৰৰ কনক চাংমাই, লখিমপুৰৰ ৰাণী দলে, কাৰ্বি আংলঙৰ স্বপন চক্ৰৱৰ্তী আৰু নলবাৰীৰ ধনজিৎ ডেকাৰ। ৰাজ্যত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 735 জনলৈ বৃদ্ধি। ইফালে ৰাজ্যত দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ 1,85,444 জন কৰোনাত আক্ৰান্ত হৈছে। শনিবাৰৰ দিনটোত 33,656টা টেষ্ট সম্পন্ন কৰা হয়। বিগত 24 ঘণ্টাত 1,632 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হয়। ইয়াৰে গুৱাহাটীত 387 জন, যোৰহাটত 140 জন আৰু ডিব্ৰুগড়ত 118 জনক চিনাক্ত কৰা হয়। কৰোনা পজিটিভিটিৰ হাৰ 4.85%। বৰ্তমানলৈ আৰোগ্য হৈছে 1,48,937 জন।
চিকিৎসাধীন হৈ আছে ৩৫,৭৪৬ জন বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে ৭৩৫ জন লোকৰ নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ঘৰত আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰিলে ৬খনকৈ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ ক্ৰয় কৰি বিক্ৰীৰ বাবে ৰখাৰ সন্দেহ কৰা হৈছে কংগ্ৰেছ নেতা আবু বক্কৰ ছিদ্দিকৰ এই সন্দৰ্ভত সোধা-পোছা চলাব আৰক্ষীয়ে জুৰিয়াৰ আলি টাঙনিৰ ঘৰত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে পৰিচিত আবু বক্কৰ ছিদ্দিক কাৰ্বি আংলঙত একেদিনাই মুঠ ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ শনিবাৰে দিলাই আৰু মানসা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিছে ৫টা সৰবৰাহকাৰী মাঞ্জা আৰক্ষীয়ে জব্দ কৰে ৮ কোটি টকাৰ ড্ৰাগছ এখন ট্ৰাক আৰু এখন এল্টো গাড়ীসহ ৩জনক আটক কৰে মাঞ্জা আৰক্ষীয়ে ধৃত ৩ সৰবৰাহকাৰী হৈছে বিনোদ প্ৰসাদ গণেশ শাহ আৰু দীনেশ কুমাৰ দীনেশ কুমাৰক গুৱাহাটীৰ পৰা আটক কৰে মাঞ্জা আৰক্ষীয়ে ড্ৰাগছখিনি ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল চক্ৰটোৱে ইপিনে দিলাই আৰক্ষীৰ নাকা চেকিঙত জব্দ হয় ৫ কোটি টকাৰ ড্ৰাগছ ট্ৰাকসহ দিলাই আৰক্ষীৰ জালত পৰে মণিপুৰৰ ২ সৰবৰাহকাৰী কংগ্ৰেছৰে AIDFৰ মিত্ৰতা চূড়ান্ত কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰস্তাৱত মোহৰ মাৰিলে বদৰুদ্দিন আজমলে AIDFৰ কোৰ কমিটিৰ বৈঠকত গ্ৰহণ কৰা হয় কংগ্ৰেছৰে মিত্ৰতা কৰাৰ চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুচকাবাজ আৰম্ভ কৰিলে আজমল বাহিনীয়ে গ্ৰামাঞ্চলত নহয় দুধনৈৰ মাজমজিয়াত বন্যহস্তীৰ এটা বৃহৎ জাকৰ মুক্ত বিচৰণ দুদিন পূৰ্বে ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হাতীৰ এটা জাকে মুক্ত বিচৰণ কৰিছিল তাৰ পিছতে আকৌ দুধনৈৰ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পিছফালে অৱস্থান কৰিছে এজাক বনৰীয়া হাতীয়ে যাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী প্ৰাণৰ শংকাত ভুগিছে ওচৰ চুবুৰীয়া লোকসকল আনহাতে হাতীৰ জাকটোক নিৰাপদ স্থানলৈ আঁতৰাই পঠাবলৈও উপস্থিত নহল বন বিভাগৰ দল আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হল নাহৰকটীয়াৰ চাচনিৰ এজন যুৱক নাহৰকটীয়াৰ অমিত ভাৰাতীয়া নামৰ এজন ব্যৱসায়িক আলফা স্বাধীনৰ নামত ৩ লাখ টকা দাবী কৰিছিল নিৰণ কোঁৱৰ নামৰ এজন যুৱকে নাহৰকটীয়া আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰে ব্যৱসায়ীগৰাকীয়ে শনিবাৰে ভুৱা আলফা সদস্যগৰাকীয়ে দাবী কৰা ধন নিবলৈ আহোঁতেই আৰক্ষীয়ে হাতেলতে আটক কৰে নিৰণ কোঁৱৰক ধৃত যুৱকজনৰ পৰা এটা মোবাইল ফোন আলফাৰ কৰ্ণেল প্ৰদীপ অসম স্বাক্ষৰিত পেট জব্দ কৰে আৰক্ষীয়ে নাহৰকটীয়া আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত কামপুৰত বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ বছৰৰ ৭মটো বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজচক্ৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰাত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে জনসাধাৰণে তাতে ভূতৰ ওপৰত দানহ পৰাদি কামপুৰৰ কচুৱাত নিশাটোৰ ভিতৰতেই খহি গ'ল পকী দলঙৰ বৃহৎ অংশ কচুৱা কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথত থকা পকী দলঙত এই ঘটনা বৰ্তমান দলংখনৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা নিষেধাজ্ঞাৰ পিছতো যোৰহাটলৈ সৰবৰাহ হৈ আছে ভেজাল মিঠাতেল বহিৰাজ্যৰ পৰা ৰেল যোগে ভেজাল মিঠাতেল অনাৰ তীব্ৰ বিৰোধিতা AJYCPৰ ৰেলৱে গুডছ য়াৰ্ডত উপস্থিত হৈ সংশ্লিষ্ট বিভাগক ভেজাল মিঠাতেল বন্ধ কৰাৰ দাবী সংগঠনটোৰ ভেজাল মিঠাতেল উৎপাদন বন্ধ কৰিবলৈ ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা কিন্তু বিক্ৰীৰ ক্ষেত্ৰত নাই কোনো নিষেধাজ্ঞা এই মন্তব্য খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ म्यानमार সীমান্তত প্ৰচণ্ড গুলিয়াগুলি আসাম ৰাইফলছৰ সৈতে NSCNK আৰু আলফা স্বাধীনৰ সংঘৰ্ষ দুজন আসাম ৰাইফলছৰ জোৱান হতাহত হোৱাৰ খবৰ চাংলাং জিলাৰ হেটলুং বস্তিত এই সংঘৰ্ষ হুজাই নীলবাগান পোষ্টমেনৰ আজব কাণ্ড মানৱ অধিকাৰ আয়োগৰ পৰা ডাকযোগে ভুক্তভোগীলৈ অহা চিঠি সমজালে অভিযুক্তক পোষ্টমেন সহ দুজনৰ বিৰুদ্ধে গোচৰ ভুক্তভোগীৰ
কেইমাহমান পূৰ্বে নীলবাগানত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড নীলবাগান আৰক্ষীৰ পহৰা চকীৰ নিচেই সমীপত আনোৱাৰ হুছেইন নামৰ এজন লোকক অতি নৃশংসভাৱে হত্যা কৰিছিল কেইটামান পাখণ্ডই হত্যাকাণ্ডৰ গোচৰত জেললৈ গৈছিল নাজিমুদ্দিন আৰু আবুল হুছেইন নামৰ দুই অভিযুক্ত ইফালে মৃত আনোৱাৰ হুছেইনৰ পত্নীয়ে আবুল হুছেইনৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ বিভিন্ন কৌশল অৱলম্বন কৰি হত্যাকাণ্ডৰ ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ মৃত আনোৱাৰ হুছেইনৰ পত্নীৰ হত্যাকাণ্ডৰ ঘটনাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান আৰু মানৱ অধিকাৰ আয়োগৰ ওচৰত ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে জ্যেষ্ঠ ভাতৃ আবুল হুছেইনৰ ওপৰত মৃত আনোৱাৰৰ পত্নীক যধেমধে চহী কৰাই বিপথে পৰিচালিত কৰি ভুৱা অভিযোগ দাখিল কৰা সন্দৰ্ভত আবুল হুছেইনৰ বিৰুদ্ধে আদালতত চলি আছে গোচৰ পাথাৰকান্দিৰ বাহাদুৰপুৰ গাঁৱত লংগাই নৈৰ কালৰূপ খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ পথত এটা পকীপথ মথাউৰিৰ ওপৰত নিৰ্মিত পকীপথটোৱে হৈছে কেইবাখনো গাঁৱৰ যাতায়াতৰ একমাত্ৰ ভৰসা নৈৰ কোবাল খুঁটে ইতিমধ্যে পথটোৰ আধা অংশ খহাই লৈ গৈছে যিকোনো মুহূৰ্তত বাচি থকা অংশ খহাই নিয়াৰ আশংকা প্ৰবল হৈ পৰিছে বাচি থকা অংশৰে কোনোমতে অহা যোৱা কৰে গাঁৱৰ লোকে সম্পূৰ্ণ খহাই নিলে বন্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা নাজিৰাত উপস্থিত গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰহদৈ আলি গেলেকী আলিকে ধৰি তিনিটা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত চিকিৎসক তথা বিজেপিৰ শিৱসাগৰ জিলাৰ উপসভাপতি প্ৰবীণ কোঁৱৰৰ ঘৰলৈও তেওঁ যাব লগতে যুৱনেতা অশ্বিনী চেতিয়াৰ বাসগৃহলৈ যাব মন্ত্ৰীজন হুজাইত চুৰি গাড়ীসহ গ্ৰেপ্তাৰ তিনি কুখ্যাত গাড়ী চোৰ হুজাইৰ চৌধুৰী বজাৰ যমুনামুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চোৰ তিনিটাক ধৃত গাড়ী চোৰকেইটা আব্দুল লতিফ আব্দুল কালাম আৰু ৰহমত আলী মৰিগাঁও জিলাৰ আৰক্ষীৰ জিম্মাৰ পৰা কয়দীৰ পলায়ন হত্যাৰ গোচৰত কাৰাবন্দী হৈ আছিল কয়দীটো ৰছিদুল ইছলাম ওৰফে গংগো মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ পৰা আনিছিল চিকিৎসালয়ৰ পৰাই পলায়ন কৰিলে এই দুৰ্ধৰ্ষ অপৰাধীটোৱে গুৱাহাটীৰ যুৱ ব্যৱসায়ী ভাস্কৰজ্যোতি নেওগৰ হত্যাৰ গোচৰত অভিযুক্ত অপৰাধী গোৱালপাৰা জিলাৰ সমবায় পৰিচালনা সমিতি ভংগৰ বিৰুদ্ধে হুংকাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পাৰিষদ টংকেশ্বৰ ৰাভাৰ গোৱালপাৰা জিলা সমবায় সমিতিসমূহৰ সহপঞ্জীয়কক শাস্তিমূলক বদলিৰ দাবী ৰাভাৰ 4খন সমবায় সমিতিৰ পৰিচালনা সমিতি ভংগ কৰি সমবায়সমূহত বিভাগীয় কৰ্তৃপক্ষই এগৰাকী বিষয়াৰ দ্বাৰা পৰিচালিত কৰিবলৈ ওলোৱা কাৰ্যক তীব্ৰ বিৰোধিতা টংকেশ্বৰ ৰাভাৰ খবৰ জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ